নগাঁৱৰ ঢিঙত ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰৰ কলা বেহা 266 টকা 50 পইচাৰ ইউৰিয়া কৃষকে এতিয়া ক্ৰয় কৰিবলগীয়া হৈছে 450 টকাৰ পৰা 500 টকা পৰ্যন্ত দিয়ে নীৰৱ ভূমিকাত আছে নগাঁও জিলা কৃষি বিষয়া একাংশ ব্যৱসায়ীয়ে মুকলিকৈ বিক্ৰী কৰিছে ম্যাদ উকলা সাৰো অধিক দামত বিক্ৰী কৰা হৈছে ম্যাদ উকলা নেনো ইউৰিয়াৰ বটল চিন্তিত হৈ পৰিছে কৃষক তথা সচেতন মহল হিগৰে কলা ব্যৱসায়িক বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে সংশ্লিষ্ট বিভাগ তথা চৰকাৰলৈ আপোনাৰ খাৰৰ দোকান আপোনাৰ মালিক আছে মালিকৰ নাম কি আপোনাৰ মালিকৰ নামটো কি মালিকৰ নামটো নাজানো আমি নাজানো আপোনাৰ মালিকৰ নাম আপুনি নাজানে আপোনাৰ এক্সপায়াৰ যোৱা মাল মানুহক বিকি আছে কিহৰ কাৰণে সেইটো এনে থৈ দিছে দোকানত তেওঁকতো আপুনি এইমাত্ৰ বিক্ৰী কৰিছে আপুনিয়ে কৈ আছে বিক্ৰী কৰা নাই তো বিক্ৰী কৰা নাই কিয় কি নিজে নিব ওলাইছে আপুনি কি ফুলদানি হৈ সজাই থৈছে নেকি নহয় মালিকৰ নামটো কি জানেনে আপুনি আপুনি আৰু খাৰৰ দাম কেনেকৈ বিকি আছে সাৰ বেচাই নাই আমি খাৰৰ বস্তা কেনেকৈ বিকি আছে সাৰ বেচা নাই নাই বিকা আপুনি ইয়াত কি সাৰ কিনিব আহিছিল সাৰ কিনিবলৈ আহিছোঁ তাৰপিছত কি হ'ল এতিয়া ইফকুৰ ৰেট লাগে 450 টকা এনেই দাম কিমান এনেই প্ৰকৃততে ৰিয়েল দাম আছে চৰকাৰী 266 টকা হয় তেওঁলোকক চইল দিব লাগে আৰু কিবা কিবি নিব লাগিব তেতিয়া 266 টকা ৰেট ধৰিব এনেই কিন্তু 450 টকা মানে ইফকুৰ ৰেট কৈ আছে এইবিলাক মানে কি এটা এটা লগত নিলে মানে ধৰি লওক 270 এই বটলটোৰ লগত মানে সাৰ বেগৰ লগত এয়া এক্সপায়াৰ ডেট মানে নাই এইটো এক্সপায়াৰ হৈ গ'ল সেই বস্তুটো মানে নিলে 215 টকাকৈ ল'ব আৰু সাৰ বেগটো তেতিয়া 266 টকা ল'ব এক্সপায়াৰ ডেট যোৱা মালটো নিবই লাগিব বৰ্তমান তেওঁ কৈ আছে তেওঁ বোলে আপোনাক সাৰ বেচাই নাই বেচা নাই মানে এতিয়া নিউজ যেতিয়া মাতি দিলোঁ তেতিয়া মানে কৈ আছে যে এতিয়া সাৰ মই নিবিকো তেনেকৈ কৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ